হাজোৰ মিলপাৰা বৰ্ণি সংযোগী পথত বিপদ সংকুল যাতায়াত হাজোৰ মিলপাৰা বৰ্ণি সংযোগী পথৰ কালভাৰ্টত সৃষ্টি হৈছে মৰণ ফান্দৰ কিন্তু কাণহাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ হাজো উন্নয়ন খণ্ডৰ অধীনস্থ মিলপাৰা বৰ্ণি সংযোগী পথৰ ৰতনপুৰ স্থিত জৰাজীৰ্ণ কালভাৰ্টটো স্থানীয় ৰাইজৰ বাবে এতিয়া মৰণ ফান্দলৈ পৰিণত হৈছে জমৰ যাতনা ভুগিবলগীয়া হৈছে পথচাৰীয়ে স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি কালভাৰ্টটোৱে এনে দুৰৱস্থাৰ সৃষ্টি কৰিছে যে গধুৰ যান বাহন চলাচল কৰাটো অসম্ভৱ হৈ পৰিছে ইফালে দুচকীয়া তিনিচকীয়া বাহন পাৰ কৰিবলৈ হলেও লগত কঢ়িয়াব লাগিব টক্টা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে বিপদ সংকুলভাৱে পাৰ কৰিব লাগে পথৰ এছুৱা গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিব হলে 108 নাইবা জৰুৰী সেৱাৰ বাহনৰ ওচৰলৈ কুলাত দাঙি নিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে প্ৰায় 2 বছৰ পৰ্যন্ত জৰাজীৰ্ণ হৈ আছে এই কালভাৰ্টটো সকলো সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ ওপৰত থকা মৰণফাট সদৃশ কালভাৰ্টটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী স্থানীয় ৰাইজৰ লগতে পথটো ওখ কৰিবলৈ দাবী জনায় স্থানীয় ৰাইজে উল্টি যায় পাল্টি যায় ফালে পৰি যায় ফালে মানুহ এজন আমাৰ হেৰিৰ এই বাঙালতলাৰ মানুহ এজন মাৰা গৈছে ইয়াতে এক্সিডেন্ট হৈ পেলাই মানুহটো মাৰা গৈছে তাৰপিছত আৰু বাইক এক্সিডেন্ট হৈ পেলাই মানুহ দুটা আহত আৰু এটা নিহত হোৱা বুলি হৈছিল কিছু এতিয়া বোলে বাচিছে মানুহজন ক'ব নোৱাৰো ছাত্ৰ-ছাত্ৰীসকলৰ খুব অসুবিধা তাৰমানে বাৰিষাত পানী এক কঁকাল এইটো কালভাৰৰ ওপৰত বাৰিষাত পানী এক কঁকাল কৰি হয় এতিয়া বিধায়কক বহুত জনোৱা গৈছে কিন্তু একো কৰা নাই আৰু 2-বাৰ 3-বাৰ এনেকে মানে কোৱা গৈছে কোনো কাম হোৱা নাই এতিয়া গাড়ী যাব নোৱাৰে পুলিচো আহিছিল 1 তাৰিখে পুলিচো আহি পেলাই ৰাস্তাটো অলপ ব্লক কৰি দি গেল পিছে আৰু ব্লক কৰি মানে যাব লাগে মানুহ খোজকাঢ়ি যাব লাগে ব্লকটো ভাঙি দি পেলাই এনেকে যাই আছে মানুহবিলাক বাইক এখন আহিলে তাতে মানুহ নুমি পেলাই নিব লাগে গৰ্ভৱতী মহিলা গিলা যে এতিয়া এম্বুলেন্স গিলা লৈ আহে ইয়াতে নি পেলাই নুমাই পেলাই এম্বুলেন্সটো একেদি নিবাই নোৱাৰে কিবা খানি কৰি টকা পাৰি পেলাই গাড়ীখন সেইপাৰত পাৰ কৰি পেলাই তাৰ পিছত ঘূৰি মানুহ তুলিব লাগে আপোনালোকে স্থানীয় বিধায়িকা গৰাকীক অৱগত কৰিছিল নে কৰিছিলো এই স্থানীয় বিধায়কক এইগিলা কথা জনোৱা গৈছিল কিন্তু একো কৰা নাই কিন্তু কাম খানি আমাক কৰি দিব লাগে পানী কিন্তু এক কঁকাল হয় আৰু ওপৰেদি বাৰিষাত যাব নোৱাৰি বাৰিষা কালত আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সমস্যা তাৰমানে মুখচা পিন্ধি ফালে ইফালৰ পৰা লাহে লাহে খোজকাঢ়ি মানে হেৰিকে চাই যাব লাগে যাই ফালে সিপাৰত তাতে যাই ফালে কানি কাপোৰ বদলাব লাগে খানিত মানে পানী লেংটি মাৰি যাব লাগে মুখচা মাৰি চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব এতিয়া আমাৰ ৰাস্তাখন হ'ব লাগে চৰকাৰক আহ্বান জনোৱাৰ কথা হ'ল কি আমাৰ ৰাস্তাটো অলপ ওখ কৰি হ'ব লাগে এতিয়া ওখ কৰি হ'লে মানে মানুহ সকলোৰে ভাল হ'ব গাড়ী চাৰি যাব পাৰিব বা বেমাৰী চেমাৰী সেনেকে নিব পাৰিব গাড়ী দি এম্বুলেন্স দি এতিয়াতো একো কৰিব নোৱাৰে দাঙি নিব লাগে দাঙি আনিব লাগে আৰু গাড়ী এখন আহিলে এম্বুলেন্স টক্টা পাৰি দিব লাগে তাৰ পিছতে পাৰ কৰিব পাৰে নহ'লে পাৰ কৰিবও নোৱাৰে এতিয়া বিধায়কক জনা যায় যে আমাৰ এই কালভাৰটো কালভাৰে দিব না দলঙে দিব কিবা এটা কৰি আমাক অলপ সহায় কৰিব লাগে বিধায়িকাই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই নেকি আমি আগতে জনাইছিলো একো কোনো খবৰ পত্ৰ পোৱা নাই শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।